নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ 2024 বৰ্ষত এইচএছ ফাইনেল দিছিলা সেইসকল ছাত্ৰ ছাত্ৰীৰ নিশ্চয় মনলৈ আহি আছে যে ৰিজাল্ট কেতিয়া দিব। বহুতে সুধি আছিলে যে মোক ছাৰ ৰিজাল্ট কেতিয়া দিব অলপ জনাব। আজি আমি সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকৰ 4 তাৰিখে ৰিজাল্ট দিব নে নাই আজি আমি সম্পূৰ্ণ এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকা। তোমালোকে যদি চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰি থাকা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এনেকুৱা ধৰণৰ নটিফিকেশ্যন পাবলৈ যাতে তোমালোকৰ পলম নহয়। ছাত্ৰ ছাত্ৰীসকল, বলা এতিয়া আমি মেইন ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ৰিজাল্টৰ সন্দৰ্ভত এটা নটিফিকেশ্যন অৰ্থাৎ এটা নটিচ ভাইৰেল হৈছে, য'ত লিখা আছে যে তোমালোকৰ 4 মে'ত তোমালোকৰ ৰিজাল্টটো দিব। এইখিনি কিমান দূৰ সঁচা এতিয়া আমি আলোচনা কৰিম। আৰু ইয়াত লিখা আছে যে ইয়াত উল্লেখ আছে যে কোনটো ৱেবছাইটত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব সম্পূৰ্ণ ইয়াত দিয়া আছে। ছাত্ৰ ছাত্ৰীসকল, এই ৰিজাল্টৰ সন্দৰ্ভত কোনো ধৰণৰ অফিচিয়েলি এনাউন্সমেণ্ট অহা নাই। অৰ্থাৎ মাননীয় শিক্ষামন্ত্ৰী ছাৰে তেখেতৰ টুইটাৰত কোনো ধৰণৰ অফিচিয়েলি এনাউন্সমেণ্ট কৰা নাই যে 4 তাৰিখে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। অৰ্থাৎ 4 তাৰিখে 10 বজাত তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব বুলি কোনো ধৰণৰ এনাউন্সমেণ্ট এতিয়ালৈকে অহা নাই। আৰু তোমালোক এডুকেশ্যন অৰ্থাৎ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰাও কোনো ধৰণৰ অফিচিয়েলি এনেকুৱা ধৰণৰ কোনো ধৰণৰ নটিচ এতিয়ালৈকে জাৰি কৰা নাই, অৰ্থাৎ পাব্লিছ কৰা নাই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ৰিজাল্টৰ সন্দৰ্ভত বিশেষ জানিবলৈ হ'লে তোমালোকে গুগলত গৈ আছাম এডুকেশ্যন কাউন্সিল ৱেবছাইটত গৈ তোমালোকে অফিচিয়েলি কোনো ধৰণৰ নটিচ জাৰি কৰিছে নে নাই তোমালোকে চাব পাৰা। অৰ্থাৎ আকৌ তোমালোকে টুইটাৰত গৈ মাননীয় ৰণোজ পেগু ছাৰৰ টুইটাৰটো চেক কৰিব পাৰা যে তাত ৰিজাল্টৰ সন্দৰ্ভত কোনো ধৰণৰ নটিফিকেশ্যন জাৰি কৰিছে নে নাই। তোমালোকে যদি মনলৈ আহে তেনেহ'লে তোমালোকে চেক কৰিব পাৰা। ছাত্ৰ ছাত্ৰীসকল, সঁচা অৰ্থত ক'ব গ'লে তোমালোকৰ এই এইচএছ ৰিজাল্টৰ ওপৰত কোনো ধৰণৰ নটিচ এতিয়ালৈকে অহা নাই, অফিচিয়েলি নটিচ এতিয়ালৈকে অহা নাই। অৰ্থাৎ ৰণোজ পেগু ছাৰেও এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই তেখেতৰ টুইটাৰত। আগবঢ়াৰ লগে লগে তোমালোকক জনাই দিবলৈ চেষ্টা কৰিম। তোমালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিবা। ধন্যবাদ।